আপোনালোকৰ কি খবৰ বাৰু আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। গৰম বন্ধৰ দিনকেইটা কেনেকৈ পালন কৰিছে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীসকলৰ লগত অকণমান শ্বেয়াৰ কৰিব, যদি বেয়া নাপায় কমেণ্ট কৰি জনাব দেই। আৰু ময়ো গৰম বন্ধ বুলি আহিছোঁ মাৰ ঘৰলৈ। এয়া দেখিছেনে, মাৰ ঘৰলৈ আহি পাই আমি য'ত মানে সৰুৰ পৰা খেলি ধূলি ডাঙৰ দীঘল হৈছিলোঁ সেইখন পাৰ্কলৈ লৈ আনিলোঁ বেটী। আৰু বেটী আহি থাকে বাৰু ইয়ালৈ, লখিমপুৰতে আছে, সকলোৱে চিনি পায় গান্ধী পাৰ্ক, আৰু টাউনৰ মাজমজিয়াতে আছে। এয়া পাৰ্কলৈ বুলি লৈ আনিলোঁ। এয়া দেখিছেনে, পাৰ্কখন অলপমান নতুনকৈ বনালে। আগতে অলপমান কম খেলা বস্তু আছিলে, এতিয়া কিন্তু অলপমান বেছি কৰি নতুন কৰি বনালে, বহুত ধুনীয়া লাগিছে। এতিয়া দেখিবলৈ অলপমান আহল বহল কৰি দিলে। আৰু বেটীয়ে দেখিছেনে বাৰু, ক'ত যাম ক'ত নাযাম, কি কৰিম নকৰিমকৈ একদম মানে তাই শান্তিয়ে নাই গাটো। এয়া খেলি আছে, কিন্তু দুৰ্ভাগ্য আমি আহি পাইছোঁ বৰষুণ যাক দিয়ে দিলে, মানে বেচেৰি হেঁপাহ পলাই খেলিব নাপালে, সেয়েহে দুখ লাগিলে। আৰু খেলাৰ মাজতে এটা বহুত ডাঙৰ অঘটনো ঘটিল। ডাঙৰ অঘটন নহয় মানে সৰুৱে, আৰু তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগিব মই। আৰু সেইজনী বেটী, তাই মানে থৰ লাগি চাই আছে এতিয়া আকৌ ক'ত খেলিব ক'ত নেখেলিবকৈ, সেয়াই আৰু দৌৰি ফুৰিছে। দেখিছেনে আপোনালোকে, আপোনালোকৰ বাচ্ছাবিলাক পাৰ্কলৈ নিলে এনেকুৱা এটা কণ্ডিশ্যন হয়নে নহয় বাৰু জনাব দেই, শ্বেয়াৰ কৰিব মোৰ লগত, কমেণ্ট কৰিব। মোৰজনী কিন্তু একদম মানে কি কৰোঁ কি নকৰোঁ ৰক্ষাই নাপায় গাত। এয়া দেখিছেনে, আকৌ এইফালে আহিলে এইবোৰ খেলা বস্তুৰ নাম কি কয় নকয় একোৱেই নাজানে। আৰু এইফালে এইজনী মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। আমাৰ লখিমপুৰ পাৰ্ক সকলোৱে চিনি পায় আৰু দেই, আপোনালোকে নাই অহা যদি কোনোবা আহিব পাৰে, বহুত ধুনীয়া হয়। আৰু পইচা বেছি নলয়, 10 টকা লয় মাত্ৰ, আহিব পাৰে আপোনালোকে, খুব ধুনীয়া হয়। আৰু এইফালে পাৰ্কখন মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ, সকলোৱে চাওক ধুনীয়াকৈ। আৰু পাৰ্কৰ পৰা ওলাই আহি আমি ডাইৰেক্ট পাই গ'লোহি শ্বপিং মলত। আৰু বা ইয়াতে আছে, কিবা এটা বিচাৰি আছে তাই নিজৰ কাৰণে। আৰু এইফালে আমাৰ বেটী মানে পাৰ্কত খেলি থাকোঁতে পৰিলে, একেবাৰে পানীত পৰিলেগৈ, সেইটো কাৰণে তাই কাপোৰযোৰ তিতি গ'ল, তলচোৱা একেবাৰে তিতি গ'ল। আৰু এনেকৈ কাপোৰো অনা হোৱা নাছিলে, সেইকাৰণে ভাবিলোঁ এইযোৰ কাপোৰ লৈয়ে দিওঁ আৰু তাইক। এইফালে পিছফালে মা দেই, এইটো বতৰটো ভাল। আপোনালোকৰ লগত এনেকুৱা কিছুমান কাহিনী হয়নে, যেতিয়া আপোনালোকৰ ল'ৰা ছোৱালী মানে ফুৰিবলৈ নিয়ে, তাতে ক'ৰবাত পৰে বা পানী পেলাই নিজৰ কাপোৰযোৰ তাই একেবাৰে নষ্ট কৰি দিয়ে, আৰু তেতিয়া আপোনালোকে এনেকৈ দোকানত সোমাই কাপোৰ কিনিব লগা পৰিস্থিতি হৈছে নাই হোৱা, সেইখিনি মোৰ লগত শ্বেয়াৰ কৰিব দেই আপোনালোকে। এয়া সেইযোৰ কাপোৰ তাইৰ কাৰণে লৈ দিয়া হৈ গ'ল, গেঞ্জি কাপোৰৰ হয়, বহুত বেছি ধুনীয়া। আৰু এখন বৰ্ড এখনো লৈ ল'লে, মানে কি ক'ব আৰু, বস্তু দেখিলেতো সিহঁতি শান্তিয়ে নাপায়, সেয়াই আৰু বাই এইফালে কিবা চাই আছে। মই বিশেষ একো লোৱা নাই, তেতিয়াহ'লে মলটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ, চাওকচোন আপোনালোকে। আৰু এইফালে আকৌ ওপৰলৈ গৈ আছোঁ আমি, আৰু কিবা কিবি অলপ চাম বুলি। মোৰ কিন্তু ল'ব লগা একো নাই, মোৰ পচন্দৰ নহ'লে একো। আৰু সেয়াই এনেকৈ আমাৰ বজাৰ কৰা হৈ গ'লগৈ। এতিয়া আমি মলৰ পৰা ওলাই দিম, বাহিৰত বহুত বেছি বৰষুণ। আৰু সেয়া মলৰ পৰা ওলাই আহি আমি এতিয়া আহি ডাইৰেক্ট পালোঁহি এইফালে মাছৰ বজাৰ, অলপমান মাছ লৈ লওঁ বুলি, যিহেতু মাংস সদায় খাই খাই আমনি লাগে, মাছ খাই ভাল লাগে, বাহু মাছে লৈ ল'লোঁ। লৈ ল'লোঁ, সেয়াই আৰু বেলেগ বিশেষ বজাৰ নাই একো, বহুত ৰাতিও হ'ল, এতিয়া সোনকালে ঘৰলৈ বজাৰ নাই আৰু। আকৌ
আকৌ এইফালে আহিলোঁ ম'ম' ল'বলৈ ম'ম' লৈ লৈছোঁ বাহিৰত বহুত বৰষুণ নাখাওঁ আৰু একেবাৰে ঘৰতে গৈ খামগৈ এয়া ম'ম' চম' লৈ ডাইৰেক্ট